নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি নিৰ্বিচাৰে গুলীবৰ্ষণ কৰি 14 জন তেজাল নগা যুৱকক আসাম ৰাইফলছে হত্যা কৰা কাণ্ডক লৈ এতিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগো সৰব হৈ পৰিছে ইতিমধ্যে আয়োগে নিজাববীয়াকৈ কিছু গোচৰ ৰুজু কৰিছে 6 সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা সচিব নাগালেণ্ডৰ মুখ্য সচিবৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী মানৱ অধিকাৰ আয়োগৰ ইতিমধ্যে নিজাববীয়া গোচৰ ৰুজু কৰি ক্ষিপ্ৰতাৰে তথ্য প্ৰমাণ সংগ্ৰহ অভিযানত নামি পৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ইতিমধ্যে আমি জনাই গৈছো যে কেনে ধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু বিশেষকৈ আপছবাক লৈ সমস্ত যিসমূহ দল সংগঠন আছে সকলোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই ঘটনা গৰিহণা দিছে আমি দেখুৱাই গৈছিলো ক'ত কেনে ধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু বিশেষকৈ আমি জনাই গৈছিলো যে নাগালেণ্ডত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে তাকে লৈ কিন্তু তাৰ মাজতে এই খবৰ আমাৰ হাতত আহি পৰিছে যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাববীয়া গোচৰ ৰুজু কৰিছে আৰু আয়োগে 6 সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা সচিব নাগালেণ্ডৰ মুখ্য সচিবৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী মানৱ অধিকাৰ আয়োগৰ ইতিমধ্যে নিজাববীয়া গোচৰ ৰুজু কৰি ক্ষিপ্ৰতাৰে তথ্য প্ৰমাণ সংগ্ৰহ অভিযানত নামি পৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ মন কাণ্ডক লৈ অব্যাহত আছে প্ৰতিবাদ নাগালেণ্ডৰ প্ৰতিবাদী কাৰ্যসূচীত হাজাৰ হাজাৰ লোকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিলে কেণ্ডেল মাৰ্চেৰে ইম্ফলৰ আসাম ৰাইফলছৰ কাৰ্যালয়ৰ সন্মুখত সহস্ৰাধিক লোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 14 নিৰীহ হলে শ্ৰদ্ধাঞ্জলি জনাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰতিটো নগা দল সংগঠনে চৰকাৰ বিৰোধী প্ৰতিবাদেৰে মুখৰ হৈ পৰিল কহিমাৰ ৰাজপথ 9 ডিচেম্বৰত সমগ্ৰ উত্তৰ পূবত নেচয় সাব্যস্ত কৰিব প্ৰতিবাদী কাৰ্যসূচী আনহাতে কন্যাক অধ্যুষিত অঞ্চলৰ পৰা শীঘ্ৰে আসাম ৰাইফলছ প্ৰত্যাহাৰৰ দাবী জনালে কন্যাক ইউনিয়নে বুধবাৰলৈকে মঞ্জিলাত সংগঠনটোৱে শোক দিৱস পালন কৰিব শোক দিৱস পালন কৰা সময়ছোৱাত সকলো ধৰণৰ সেনাৰ গতিবিধি নিষিদ্ধ কৰাৰ দাবী কন্যাক ইউনিয়নৰ লগতে কন্যাক ষ্টুডেণ্টছ ইউনিয়নৰ আপছপা প্ৰত্যাহাৰৰ দাবীটো সৰব হৈছে প্ৰতিটো দল সংগঠন ৰাজধানী কহিমাতো দেখা গৈছে প্ৰকাশ কহিমাত আয়োজিত হৰ্ণবিল উৎসৱত মনকাণ্ডৰ প্ৰভাৱ পৰিছে বাতিল হৈছে কাৰ্যসূচী অব্যাহত থাকিব যদিও ম্লান পৰিছে ইতিমধ্যে হৰ্ণবিল উৎসৱৰ যিসমূহ সাংস্কৃতিক কাৰ্যসূচী তাত যিহেতু কন্যা সম্প্ৰদায়ৰ কোনো ধৰণৰ কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ নকৰে তাৰ বাবে পূৰ্বৰ সেই যি উৎসাহ বা পূৰ্বৰ যেনে ধৰণৰ জাকজমকতা সেয়া নাথাকিব আনহাতে শোকত বুৰ গৈছে তিৰু আৰু উটিং বস্তি সোমবাৰে বিয়লি 14 গৰাকী মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছত শোকত বুৰ যোৱা দুয়োখন গাঁৱতে উমি উমি জ্বলি আছে ক্ষোভৰ জুই Armed Force Special Power Act 1958 must have been enacted at a point in a situation which might have warranted the Indian government also. But over the years, as society develop and progress on, these have become irrelevant, obsolete. When the whole, especially in a Naga context, when the whole society are yearning and working hard to a peace, to a lasting solution on a political issue also. It doesn't have any relevancy today. These have become a rule, a law upon which many innocent, peace-loving citizens are being harassed, are being tortured, traumatized, and are being killed. The recent incident being the latest one on the আৰু এই মুহূৰ্তত আমি জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে সংযুক্ত হৈছো আমি যেহেতু মন জিলাৰ নিমামা পৰিৱেশ সন্দৰ্ভত কৈ গৈছো আমি প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত কৈছো আৰু আজিৰ দিনটোত যিসমূহ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে আজিৰ দিনটোত যেহেতু এখন সংবাদ মেলো আছে এই সকলো সামৰি আমাক বিপুল বৰ্মনে জনাব বিপুল বৰ্মন এই মুহূৰ্তত আপুনি ক'ত আছে আৰু পৰিৱেশৰ কথা এইভাবে বাৰম্বাৰ সুধিছো বিপুল কাৰণ যেহেতু তাত আপুনি কৈছে যে প্ৰায় প্ৰতি ঠাইতে এক উমি উমি কৰবাত নহয় কৰবাত যেন সেই ক্ষোভৰ জুই জ্বলি আছে আপুনি যি ঠাইত আছে তাত কেনেকুৱা পৰিৱেশ সেই সন্দৰ্ভত জানে চাওক আমি বৰ্তমান যি নাগালেণ্ডৰ ৰাজধানী কোহিমা চহৰতে উপস্থিত আছোঁ আৰু আমি ইয়াতে আচলতে হৰ্ণবিল ফেষ্টিভেলৰ বাবে আহিছিলোঁ এইবাৰ যোৱা 21 বছৰৰ দৰে এইবাৰো হৰ্ণবিল ফেষ্টিভেল ডাবিং শতিতম বৰ্ষৰ বাবে অনুষ্ঠিত হৈ আছিলে 1 তাৰিখৰ পৰা কিন্তু 4 তাৰিখে অটিঙৰ যি বৰ্বৰতা অটিঙৰ যি ঘটনা নিৰীহ 14 জন কন্যা সম্প্ৰদায়ৰ যুৱক যেনেধৰণে নিহত হ'ল আসাম ৰাইফলৰ নিৰাপত্তাৰক্ষীৰ গুলীত আৰু তাৰ পিছতে এতিয়া সমগ্ৰ 11খন জিলাতে এই নাগালেণ্ডৰ আটাইখিনি ঠাইতে এতিয়া হুকাকুল পৰিৱেশ বিৰাজ কৰিছে যোৱাকালি সন্ধিয়া আমি দেখুৱাই
দেখুৱাইছিলোঁ যে এই কোহিমাৰে যি অল্ড MLA হোষ্টেলৰ সন্মুখৰ যি মূল পথত কাৰ্নিভেল বন্ধ কৰি দিছিলে আৰু তাত ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছিলে আংগামী পাব্লিক অৰ্গেনাইজেশ্যনে প্ৰতিবাদ যি আহ্বান জনাইছিলে আৰু তাৰ প্ৰতি সঁহাৰি জনাই আংগামী জনগোষ্ঠীটোৰ উপৰি আন যিকেইটা 15টা জনগোষ্ঠীত মুঠ 16টা জনগোষ্ঠীৰ প্ৰতিনিধিসকল শীৰ্ষ নেতৃত্ব বা ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী পুৰুষ মহিলা সকলোৱে আহি তেওঁলোকে ভাগ লৈছিলে আৰু তেওঁলোকে এটা কথাই কৈছিলে যে এই আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট এই কলা আইনখন বাতিল কৰিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছিলে কেহিপ পুৰু তেওঁ চাখেচাং সম্প্ৰদায়ৰ যি পাব্লিক অৰ্গেনাইজেশ্যন আছে তাৰ তেখেতে এডভাইচাৰ তেখেতে খুব শক্তিশালী ভাষণ দিছিলে তেখেতে কৈছিলে যে এই আইনখন বাতিল কৰিব লাগে আৰু এয়া নাগালেণ্ডক মাৰ্ডাৰ কৰা বুলি তেখেতে ঘোষণা কৰিছিলে এই মুহূৰ্তত কোহিমাত আমাৰ লগত কেইবাজনো যুৱক উপস্থিত আছে তেখেতসকল নাগালেণ্ডৰে স্থানীয় যুৱক আপুনি অকণ ইয়াতে আহিব যে তেখেতসকলেও এই আইনখন আচলতে বিৰোধিতা কৰিছে এই যে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট এইটো নালাগে বুলি কৈ আছে আৰু এইটো অটিঙৰ ঘটনাক আপুনি কণ্ডেম কৰিছে অলপ জনাবচোন মন ডিষ্ট্ৰিক্ট অটিং মন ডিষ্ট্ৰিক্টে কি হৈছে এইটো বেছি কণ্ডেম কৰি দিয়া আছে আৰু মই লগা চিফ মিনিষ্টাৰ শ্ৰীনি পিউৰিঅ আৰু শ্বিলং লগা চিফ মিনিষ্টাৰ শ্ৰী কনৰাড চাংমা বি কণ্ডেম কৰি দিয়া আছে আৰু মোক আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট এইটো হটাই দিবি কৈনে ডিমাণ্ড কৰা যায় আৰু ইয়াত পিচফুল প্ৰটেষ্ট কালি আংগামী যি পাব্লিক অৰ্গেনাইজেশ্যন আছিল তো এইটো পিচফুল এটা প্ৰটেষ্ট হৈ আছে তো ইয়াত এতিয়া হৰ্ণবিল ফেষ্টিভেল এতিয়া মানে চলি আছে কিন্তু হ'লে ভি কালচাৰেল প্ৰগ্ৰেম কেঞ্চেল কৰিছে আপুনি হৰ্ণবিল ফেষ্টিভেল যাইছে নেকি যাইছে আৰু এইটো পিছতে কালি ৰাতি বি মই কেণ্ডেল লাইট ভিজিল থাকিছে এইটো কণ্ডেম কৰিবলৈ কাৰণে আৰু আৰ্ম ফ'ৰ্চ আফপা এক্ট হটাবলৈ কাৰণে এইটো ফাইট কৰি আছে আৰু ফাইট কৰি থাকিব ঠিক আছে হয় চাওক পাপৰি সকলোৱে আজি নাগালেণ্ডৰ প্ৰতিজন যি যুৱক যুৱতী বা উত্তৰ পূৰ্বাঞ্চলৰ সকলোৱে আচলতে এই কলা অনুমান কৰিব পাৰি যে প্ৰত্যেক ঘৰে ঘৰে আচলতে প্ৰত্যেকজন ব্যক্তিয়ে এই কলা আইন প্ৰত্যাহাৰৰ দাবী জনাইছে নে কি কয় বিপুল হয় সেইটোৱেই যে আমি এতিয়া কিচামা ভিলেজৰ ওচৰতে আছোঁ আৰু ইয়াত আমি যিজন যুৱকৰ সৈতে কথা পাতিলোঁ তেওঁ আংগামী সম্প্ৰদায়ৰ ইয়াত অকল যে আংগামী বা আও বা চাখেচাং বা কুকি লোঠা চেমা বা জিলিয়াং বা কন্যাক বা চং ফোম এনেকৈ ধৰণেই জনগোষ্ঠী নহয় 16টা জনগোষ্ঠীৰ প্ৰতিজন যুৱক যুৱতী ইয়াত যি 17 লাখ যে নাগৰিক আছে সকলোৱে একেমুখে তেওঁলোকে গৰিহণা দিছে এই অটিঙৰ কাণ্ডক আৰু কৈছে যে এইখন আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট কিহৰ স্পেচিয়েল পাৱাৰ এক্ট কোনো আমাক স্পেচিয়েল পাৱাৰ এক্ট নালাগে আমাৰ নিৰীহ মানুহক হত্যা কৰিবৰ কাৰণে স্পেচিয়েল পাৱাৰ এক্ট লাগে নেকি বুলি তেওঁলোকে কৈছে প্ৰায় প্ৰতি দল সংগঠনে যেহেতু এই দাবীয়ে কৰিছে যে এই যিখন আইন বা এই যিখন এক্ট এই এক্টখনৰ মিছ ইউজ হৈছে বহুবাৰ গতিকে যাৰ ফলত সেয়া নাগালেণ্ডতে হওক বা য'তেই নহওক প্ৰায় মিছ ইউজ হোৱা দেখিবলৈ পোৱা গৈছে বুলি বহুতে ক'ব বিচাৰিছে বিপুল আৰু যাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোতো কেইবাখনো সংবাদমেল আছে মই আপোনাক জনাই থওঁ এইখিনিতে যে আজিৰ দিনটোতো কেইবাখনো সংবাদমেল আছে আৰু তাৰ ভিতৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰাও বিশেষকৈ এই বিষয়টো লৈ এক সংবাদমেলৰ আয়োজন কৰিছে কালিৰ দিনটোতো আমি দেখিছিলোঁ আছুৰ তৰফৰ পৰাও এই কলা আইনখন লৈ বিশেষকৈ প্ৰত্যাহাৰৰ দাবীৰে তেওঁলোকে সেই সংবাদমেলৰ আয়োজন কৰিছিল অৰ্থাৎ আপুনি যদি চাই এই ঘটনাৰ পিছতে এতিয়া প্ৰত্যেকটো দল সংগঠনো সৰব হৈ পৰিছে আইনখনৰ বিৰোধিতাৰে ঠিক তেনেধৰণে আপুনি ইতিমধ্যে কৈছে যে তাত আপুনি নাগালেণ্ডত আছে প্ৰত্যেক জাতি জনগোষ্ঠী তাত থকা যিসকল লোক তেওঁলোকেও বিচাৰিছে বা অন্য ধৰণেও এতিয়া দেখিবলৈ পোৱা গৈছে দুগৰাকী কয় বিশেষভাৱে উল্লেখ কৰিব পাৰি বিপুল দুগৰাকী মুখ্যমন্ত্ৰীয়ে ইয়াৰ বিৰোধিতা কৰিছে বিপুল হয় আচলতে চাওক যোৱাকালি ৰাতিপুৱা 6 বজাৰ পৰা 12 বজালৈকে সমগ্ৰ নাগালেণ্ড বন্ধ দিছিলে কাৰণ মই কৈছোঁ যে 11খন জিলা আছে আমি যদি টুৱেংচাং কওঁ কোহিমা কওঁ মন ডিষ্ট্ৰিক্ট এনেধৰণে ডিমাপুৰ গতিকে 11খন জিলা যি এফেক্ট হৈছিলে 11খন জিলাত কিন্তু এই 6 বজাৰ পৰা 12 বজাতে সীমাবদ্ধ নাথাকি তাৰ পৰা আকৌ অতিৰিক্তভাৱে আৰু 6 ঘণ্টা বঢ়াই ডিমাপুৰত বন্ধ হৈছিলে গতিকে ডিমাপুৰৰ ওচৰত চুমুকি ডিমা পিফামা এই অঞ্চলবিলাকত সাংঘাতিক বন্ধ হৈছিলে আৰু কোনো লোক আচলতে ওলাই অহা নাছিলে সকলোৱে এই যে মৃতকৰ প্ৰতি তেওঁলোকে সদগতি কামনা কৰিছিল আৰু সন্ধিয়াৰ ভাগত আমি দেখিছিলোঁ যে তেওঁলোকে সকলোৱে সামূহিকভাৱে যিহেতু খ্ৰীষ্টিয়ান তেওঁলোকে ধৰ্মাৱলম্বী লোক তেওঁলোকে প্ৰাৰ্থনা জনাইছিলে এই মুহূৰ্তত আন এজন যুৱক আমাৰ লগত উপস্থিত আছে আপুনি অকণমান ইয়ালৈ আগবাঢ়ি আহিব जो चीफ मिनिस्टर नेफिरियो साहब और कॉनरेड सांगमा ने भी ये अफ्सपा इसको जो कैंसिल करने के लिए डिमांड किया है तो आप क्या बोलेंगे इसमें कैंसिल हम तो मैं तो आई एम फ्रॉम माय नेम इज तांजन आई एम फ्रॉम लद्दाख एंड आई हैव केम हियर फॉर हॉर्नबिल फेस्टिवल फ्रॉम वी हैव जस्ट लीव फ्यू डेज फ्रॉम असम
यहाँ बुरा लग रहा है, but I cannot say much on this because I don't know the exact situation. But जो भी यहाँ पे killings हुआ है, उसके लिए अगर प्रोटेस्ट करके बंद कर रहे हैं तो I think it's good for, like, we are feeling bad as a tourist, but for people out in Naga it may be a good step for them. तो हॉर्नबिल के लिए आप लोग लद्दाख से आया था, तो हॉर्नबिल में एंजॉय किया ना? 1 तारीख से तो हॉर्नबिल चल रहा था, 4 तारीख तक तो आप लोग गया था किसामा विलेज? हाँ, किसामा विलेज गए, बट जिस दिन हम पहुँचे उसी दिन ही ये हुआ था, तो उस शाम को तो कुछ कोई प्रोग्राम नहीं हुआ, बट वी जस्ट हैड सम विजिट सम स्टॉल्स आउट देयर, जो अलग अलग ट्राइब की स्टॉल्स है. Other than that, we had a good time, but still we were hoping to have a good time more out there, but it's fine. होता है, maybe next year we'll have a good time. Thank you. বিপুল, এই যে যুৱকসকল আমি ইয়াত পাইছিলো আৰু সেই প্ৰশ্নটো মই আপোনাক তেতিয়াও কৰিছিলো 9 বজা বাতৰিটো, যে আচলতে হৰ্ণবিল ফেষ্টিভেলক লৈ যিহেতু ইয়াৰ পূৰ্বে কৰোনা মহামাৰীৰ কথাও আহিছিল, গতিকে এই এটা উৎসৱ আছিল য'ত বহু সংখ্যক পৰ্যটকৰ আগমন ঘটিছিল, গতিকে এয়া শুভ লক্ষণ আছিল পৰ্যটন ক্ষেত্ৰৰ বাবেও নাগালেণ্ডতো, কিন্তু সেই সকলোবোৰ আচলতে চাবলৈ গ'লে ধূলিসাৎ হৈ পৰিল এই ঘটনাটোৰ পিছত. বিপুল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো. পৰৱৰ্তী সময়ত পুনৰ এবাৰ সংযুক্ত হ'বলৈ চেষ্টা কৰিম, কাৰণ 12 বজাত এক সংবাদ মেল আছে. বিপুল, এই মুহূৰ্তত আপোনাক ধন্যবাদ. আৰু এই মুহূৰ্তত বিপুল বৰ্মন, আমাৰ জ্যেষ্ঠ সাংবাদিকগৰাকী যিহেতু কহিমাত আছে, কহিমাৰ পৰা আমাক পোনপটীয়াকৈ সকলো খবৰ আমাক জনাইছে, আৰু লগতে তাত কেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বা আজিৰ দিনটোতো কিছু কাৰ্যসূচী আছে বা হৰ্ণবিল ফেষ্টিভেলক লৈ বিশেষকৈ সেই উল্লাস এতিয়া নাই. কন্যা সম্প্ৰদায়ৰ যিসকল লোক তেওঁলোকে সেই ফেষ্টিভেলত অংশগ্ৰহণ নকৰে, সেই সকলো বাতৰি ইতিমধ্যে বিপুলে আমাক জনাইছে. ধন্যবাদ জনাইছোঁ বিপুল বৰ্মন. কিছু দৃশ্যাংশ কালি সন্ধিয়াৰ ভাগৰ দেখুৱাইছোঁ কেনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে. উঠিছো খন্তেক বিৰতিৰ পাছত, আৰু ইতিমধ্যে আমি সবিশেষ জনাই গৈছোঁ, আৰু এই মুহূৰ্তত আমি জনাম যে নাজিৰাৰ গেলেকীৰ সমীপৰ কলগাঁৱত ONGC ৰিগত এক অঘটন সংঘটিত হৈছে. কৰ্মৰত অৱস্থাতে ৰিগৰ ওপৰৰ পৰা পৰি থিতাতে নিহত হৈছে এজন অভিযন্তা. কৰ্মৰত অৱস্থাতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা অভিযন্তাজনৰ নাম হৈছে দিনেন কোঁৱৰ. শিমলুগুৰিৰ ৰামু গাঁৱত ঘৰ হৈছে দিনেন কোঁৱৰৰ. নাজিৰাৰ গেলেকী কলগাঁৱৰ 1413 নম্বৰ প্ৰডাকশ্যন ৰিগত ONGCৰ খনন বিভাগে আওপুৰণি যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ বাবে এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে. বিগত সময়তো এনে বহু ঘটনা সংঘটিত হৈ আহিছে, যদিও ONGC কৰ্তৃপক্ষৰ কৰ্মচাৰীসকলৰ নিৰাপত্তাৰ কথা চিন্তা নকৰি খনন কাৰ্য চলাই যোৱাৰো অভিযোগ আনিলে একাংশ কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজে. অতি শোকাবহ এটা ঘটনা. আমি পুনৰ এবাৰ এই ঘটনাৰ সবিশেষ জনাব বিচাৰিছোঁ যে নাজিৰাৰ গেলেকীৰ সমীপৰ কলগাঁৱৰ ONGC ৰিগত এই অঘটনটো সংঘটিত হৈছে. কৰ্মৰত অৱস্থাতে ৰিগৰ ওপৰৰ পৰা পৰি থিতাতে নিহত হৈছে এজন অভিযন্তা. কৰ্মৰত অৱস্থাতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা অভিযন্তাজনৰ নাম হৈছে দিনেন কোঁৱৰ. শিমলুগুৰিৰ ৰামু গাঁৱত ঘৰ হৈছে দিনেন কোঁৱৰৰ. নাজিৰাৰ গেলেকী কলগাঁও 1413 নম্বৰ প্ৰডাকশ্যন ৰিগত ONGCৰ খনন বিভাগে আওপুৰণি যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ বাবে এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজৰ লগতে তাত থকা যিসকল কৰ্মচাৰী তেওঁলোকে. আৰু এই মুহূৰ্তত আমি আৰু অধিক জানিবৰ বাবে নবুল কোঁৱৰৰ সৈতে সংযুক্ত হৈছোঁ. নবুল, যিহেতু এই ঘটনাৰ সবিশেষ ইতিমধ্যে আমি আমাৰ দৰ্শকসকলক জনাইছোঁ, কিন্তু এইখিনিতে এটা উল্লেখজনক কথাটো হৈছে নবুল, আপুনি সকলো সামৰি ক'ব যে তাত যিসমূহ যন্ত্ৰপাতি আছে সেই যন্ত্ৰপাতিসমূহ আওপুৰণি বুলি অভিযোগ আনিছে একাংশ কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজেও, আৰু ইতিমধ্যে যাৰ পৰিণতিতে এই লোকজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে. নবুল, আমি আৰু অধিক জানিম আপোনাৰ পৰা এই সন্দৰ্ভত. হয় বাপৰি, যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল গেলেকী কলবাৰীত আৰু কলগাঁৱত, আৰু সেই কলগাঁৱৰ ঘটনাৰ পিছতে বহু কথাই উত্থাপন হৈছে. যিহেতু মই বৰ্তমান উপস্থিত আছোঁ ONGC অসম সম্পাদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত, আৰু মোৰ পাছফালে যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়টোৰ পৰাই অসম সম্পাদৰ সকলোকেইখন তৈলক্ষেত্ৰ পৰিচালনা হয়, আৰু বাৰে বাৰে ইয়াৰ আগতেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে, আৰু কৰ্মচাৰী তথা স্থানীয় লোকে অভিযোগ কৰিছে যে ONGCয়ে আওপুৰণি যিটো যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে, আৰু বিষয়া কৰ্মচাৰীৰ সুৰক্ষাৰ কথা কিন্তু ONGC কৰ্তৃপক্ষই অকণো চিন্তা নকৰে. এই অভিযোগ উত্থাপিত হৈছে. ইয়াৰ স্থানীয় দল সংগঠন আছে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ সম্পাদক আমাৰ লগত আছে. আমি প্ৰথমেই তেওঁৰ পৰা আমি প্ৰতিক্ৰিয়া জানিম, যিহেতু তেওঁলোকে বাৰম্বাৰ প্ৰতিবাদ কৰিছিল এই আওপুৰণি সামগ্ৰীবোৰ নতুন কৰিব লাগে বুলি. কি ক'ব? এই মুহূৰ্তত আচলতে আমি দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ যি ঘটনা ঘটিলে, আৰু এজন খুব ভাল মানুহ যিজন কৰ্মদক্ষ আৰু এজন খিলঞ্জীয়া অসমীয়া কালি দিনটোত ঢুকাইছে, আৰু এই মুহূৰ্তত আমি প্ৰথমে দাবী কৰিছোঁ ONGC কৰ্তৃপক্ষক যে ইয়াৰ 50 লাখ টকা আৰ্থিক সাহায্য পৰিয়ালক দিব লাগে প্ৰথম. দ্বিতীয় কথাটো আহিছোঁ যে ONGCৰ ভিতৰত যি আচলতে ইউনিয়ন আছে, এই ইউনিয়নৰ আচলতে স্বেচ্ছাচাৰী শাসন আৰু কৰ্মচাৰীসকলৰ
নিৰাপত্তা বা পিপি কিটৰ দৰে বিভিন্ন কথা বতৰাবিলাক আওপুৰণি বিভিন্ন যন্ত্ৰ পাতিবিলাক আচলতে তেওঁলোকে এটা মেটেৰিয়েলি এটা বিৰাট ডাঙৰ মেটেৰিয়েলি হৈ থকাৰ বাবে ইউনিয়নৰ দুৰ্বলতাৰ বাবে আজি এনে এটা ঘটনা ঘটিলে আৰু দ্বিতীয় কথাটো আমি ক'ব বিচাৰোঁ যে ONGC কৰ্তৃপক্ষৰ যিসকল আচলতে ওপৰৰ বিষয়ববীয়া আছে তেওঁলোকে ফিল্ডত গৈ কেতিয়াও ভিজিট নকৰে কেতিয়াও এই যিবিলাক মেচিন ডিলিং মেচিন আছে মেচিনবিলাক কেনেধৰণে চলি আছে এইবিলাকৰ এটা পৰ্যবেক্ষণ নকৰে যাৰ কাৰণে আচলতে খিলঞ্জীয়া অসমীয়া এজন কালিৰ দিনটোত মৃত্যু হ'ল ইয়াৰ পাছত আহিছোঁ যে আমি কৈছোঁ যে ইউনিয়নৰ কথাটো কিয় কৈছোঁ এই কথাবোৰ বাৰে বাৰে উত্থাপন হৈ থাকে বাৰে বাৰে এনেকুৱা ঘটনা ঘটি থাকে যে ইউনিয়নৰ লগত এটা বিৰাট সাংঘাতিক মেটেৰিয়েলি আছে ONGC কৰ্তৃপক্ষ যাৰ কাৰণে আওপুৰণি ইয়াতে মেচিন চলি আছে সময়মতে কৰ্মচাৰীয়ে পিপি কিট নাপায় বিভিন্ন কথা বতৰা থাকে তাৰ পাছতো আপুনি জানি আচৰিত হ'ব যে ARP অধীনত প্ৰায় 2400 কোটি টকা আছাম এছএছত খৰচ কৰিবৰ বাবে টকা আহিছিল তাৰ পাছতো আপুনি দেখিব যে ইয়াতে আওপুৰণি বস্তুবিলাকে চলি আছে এই 2400 কোটি টকা ক'ত গ'ল যিহেতু আছাম এছএছ শিৱসাগৰতে আছে শিৱসাগৰৰ ইয়াৰ বাবে 2400 কোটি টকা আহিছিল তাৰ পাছতো কিন্তু ONGC নতুনত্ব নহ'ল কেৱল মাত্ৰ ইয়াতে অহা ওপৰৰ বিষয়ববীয়া ইউনিয়নে মেনেজ কৰি এটা চলি থকাৰ বাবে কালি দুৰ্ঘটনাটো দুৰ্ভাগ্যজনকভাৱে ঘটিলে আৰু এটা কথা ক'ব বিচাৰোঁ যে এই মুহূৰ্তৰ পৰা আমাৰ মূল কথাটো হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা অখিল গগৈ MLA আহিও ইয়াতে কথা কৈ গৈছিল বিভিন্ন কৰ্মচাৰীসকলে তেওঁলোকে অভিযোগ দিছিল অভিযোগত যেতিয়া দিছিল তেতিয়া আমি দেখিছিলোঁ যে ইয়াতে কথাটো কৈছিলে যে তেওঁলোকে ইউনিয়নৰ প্ৰথম দুৰ্বলতা আছে যাৰ কাৰণে ONGC কৰ্তৃপক্ষই কোনো কথা নুশুনে স্বেচ্ছাচাৰী শাসন চলায় দ্বিতীয় কথা কৈছিল যে অমনোযোগিতা আৰু কোনো ধৰণৰ বিষয় আজিৰ তাৰিখত চিৰিয়াছকৈ নলয় কেৱল মাত্ৰ ইয়াৰ আমাৰ সম্পদবিলাক তেওঁলোকে কাঢ়ি লৈ যাব বিচাৰে তাৰ পাছত কৈছিল যে মেইনটেনেন্স মেচিন হওক বা মেইনটেনেন্স বা বিষয়াসকলৰ উপস্থিতি চেক কৰা নহয় বা বিভিন্ন সা সামগ্ৰীবিলাক কথাবিলাক আৰু কৰ্মচাৰীসকলক কেৱল মাত্ৰ কাম কৰাৰ যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰা হয় ইয়াৰ সম্পদবিলাক কাঢ়ি লৈ যোৱা হয় সেইবাবে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আমাৰ দাবীটো উত্থাপন কৰিছোঁ যে যি খিলঞ্জীয়া অসমীয়া মৃত্যু হ'ল তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰক আৰু ইয়াৰ ভিতৰত থকা স্বেচ্ছাচাৰী যি শাসন ব্যৱস্থা চলিছে সেই শাসনটো উফৰাই পেলাওক আৰু আমাৰ কৰ্মচাৰীজনৰ পৰিয়ালবৰ্গক 50 লাখ টকাৰ আৰ্থিক সাহায্য ONGC কৰ্তৃপক্ষই দিবৰ বাবে আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ নবুল আৰু এয়া আছিল যিহেতু তাত যিসকল স্থানীয় লোক আছে তাৰোপৰি দল সংগঠনো আছে তেওঁলোকে এই দাবী জনাইছে নবুল আছিল পোনপটীয়াকৈ নবুলে আমাক ইতিমধ্যে দেখুৱালে জনালে আৰু এটা শোকাবহ ঘটনা সংঘটিত হ'ল এই যিজন ব্যক্তি দিনন কোঁৱৰৰ মৃত্যু হৈছে আৰু বিশেষভাৱে ৰাইজে এটাই সন্দেহ প্ৰকাশ কৰিছে যে এই যন্ত্ৰপাতিসমূহ আওপুৰণি যন্ত্ৰপাতি আৰু যি চাবৰ বাবে কোনো ধৰণৰ যিসকল কৰ্তৃপক্ষ আছে বা তেওঁলোক নাহে তাকে লৈ বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে